গাইজ ফিফা ৱৰ্ল্ড কাপ চলি আছে যিহেতুকে ভাবিলো কি আজি বজাৰৰ পৰা কেইটামান জাৰ্চি লওঁ আৰু ব্ৰাজিলৰ জাৰ্চি বিচৰি গাইজ পাগলা হৈ গৈছো হে গাইজ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু গাইজ বহুত দিন হ'ল মই বৰমাৰ বাজাৰত যোৱাই নাই, সেইকাৰণে আজি ৰাতিপুৱা আমাৰ চাহজান ভাইক লগ ধৰি দিলো। আৰু এতিয়া তাৰো বোলে কিবা আনিব লগা আছে, মোৰো অলপমান কিবা কানি আনিব লগা আছে, সেইকাৰণে আহি গলো এতিয়া দুয়োটাই বৰমাৰ বাজাৰত যোৱাৰ কাৰণে। আৰু গাইজ যিমানে গৰম নহওক কিয় মানুহৰ কিন্তু কমতি নাই বাজাৰত, মানুহ আহিবই ফুললি। আৰু গাইজ এতিয়া ধুনীয়াকৈ বাইকখন পাৰ্ক কৰি কিনে আহি গলো এতিয়া বাজাৰখন এক্সপ্ল'ৰ কৰাৰ কাৰণে। আৰু গাইজ গৰমত বাজাৰত আহা ঘৰত লেপুৰি বাগাত দিয়া একে কথা। আৰু গাইজ এতিয়া আহি কিনে আমাৰ চাহজান ভাই প্ৰথমতে এটা স্পৰ্টিং চাই আছে, ই বোলে কিবা এটা স্পৰ্টিং ল'ব আৰু বহুত টাইম দাম দৰ খেলে কিনে এটা ললাক দক কিবাকে। এতিয়া আমি চাব আহিছো চাৰ্ট, মানে কি কলেজত যোৱাৰ কাৰণে আমাৰ চাহজান ভাইক বোলে এটা বগা চাৰ্ট লাগে, সেইকাৰণে এটা বগা চাৰ্ট চাই আছে আৰু বহুত টাইম চাই কিনে পিন্ধি উৰি কিনে একদম পচন্দ হ'ল দক, ফাইনেলি লৈ ল'লা সেইটোও। আৰু গাইজ আমাৰ চাহজান ভাইৰ বস্তু লোৱা হৈ গ'ল, এতিয়া মানে মোৰ কাৰণে ল'ব লাগে। আৰু গাইজ বহুত টাইম মই জাৰ্চি বিচাৰিছোঁ, মানে ব্ৰাজিলৰ জাৰ্চি বিচাৰি আছিলোঁ, বিচাৰি নাপাওঁ। ফাইনেলি এখন দোকানত পালোঁ দক, আৰু পাই কিনে ধুনীয়াকৈ ব্ৰাজিলৰ জাৰ্চিটো লৈ লৈছোঁ, লগতে এটা বাইং মুনিকৰো জাৰ্চি লৈ লৈছোঁ। আৰু গাইজ ব্ৰাজিলৰ জাৰ্চি লোৱা মেইন কাৰণটো হৈছে মানে মই বহুত ডাঙৰ ফেনটো নেইমাৰ আৰু ব্ৰাজিলৰ লগতে ৰনাল্ডোকো ভাল পাওঁ দকচোন, হ'লেও এতিয়া ব্ৰাজিলৰ জাৰ্চিটো লৈছোঁ, পৰ্তুগালৰ জাৰ্চি তাতে নাপালোঁ, সেইকাৰণে। আৰু গাইজ জাৰ্চি দুটা পিন্ধি কিনে দেখাই দিছোঁ আপোনালোকক, কেনে হৈছে কৈ দিব। আৰু গাইজ যি ৰকম ৰ'দ দিছে লগতে যি ৰকম গৰম দিছে, সেইকাৰণে আমাৰ চাহজান ভাই কৈছে যে কুঁহিয়াৰৰ ৰস খাই যাওঁ, আৰু এতিয়া ধুনীয়াকৈ দুই গিলাচ কুঁহিয়াৰৰ ৰস লৈ কিনে খাই দি কিনে আহি গ'লো এতিয়া ঘৰত। আৰু গাইজ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ গধূলি, মানে যি ৰকমে গৰম, সেইকাৰণে বাজাৰৰ পৰা আহি কিনে আৰু কয়ো নেগলো, ঘৰতে বাগাত দি আছোঁ। আৰু গাইজ এতিয়া গধূলি আহিলোঁ একবাৰ চকত, মানে চকত আহাৰ বিশেষ একো কাৰণ নাই, এনেই একবাৰ ফুৰিব আহিলোঁ। আৰু চিধা আহি গৈছোঁ এতিয়া চাহ দোকানত, আহি কিনে ধুনীয়াকৈ মালপোৱা আৰু চাহ লৈছোঁ। আৰু এতিয়া আমাৰ চাহজান ভাইৰ বোলে অলপমান মাংস ল'ব লগা আছিল, সেই মাংসটো লৈ ল'লাক। আৰু গাইজ এতিয়া মাংসটো লৈ কিনে আহি গ'লো ঘৰত। ডেটছ ফৰ টুডে গাইজ, চি ইউ চুন।